প্ৰধানমন্ত্ৰী আহিব নগৰ কলিয়াবৰত 18 জানুৱাৰীত কলিয়াবৰ মুকলি পথাৰত অনুষ্ঠিত হ'ব বিশাল জনসভা। মধ্য অসমৰ প্ৰতিখন সমষ্টিৰ পৰা গাড়ীৰে আনিব মানুহ। ইয়াৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। আজি অনুষ্ঠিত হৈছে চামগুৰি সমষ্টিৰ গৰাজান মণ্ডলৰ এখনি প্ৰস্তুতিমূলক সভা। নগাঁও জিলা বিজেপিৰ সভাপতি সুবৰ্ণ সিঙৰ তৎপৰতাত গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ বাসভৱনত দলীয় কাৰ্যকাৰিতাসকলৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভালৈ 20,000 বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চামগুৰি বিজেপিয়ে। চামগুৰি সমষ্টিৰ যুৱ নেতা মুজিবুৰ ৰহমান, সংখ্যালঘু মৰ্চাৰ নেতা নাজিৰ হুছেইন, অগপতলৰ নাৰায়ণ বৰাৰ উপস্থিতিত সহস্ৰাধিক সমৰ্থকে 18 জানুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা সাফল্যমণ্ডিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নমস্কাৰ। চামগুৰি সমষ্টিৰ অন্তৰ্গত আজি গৰাজান মণ্ডলৰ আজি কৰ্মীসকলৰ মাজত এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত কৰে। তাত আপুনি উপস্থিত আছে। আগন্তুক যি 17 তাৰিখে মাননীয় ভাৰতীয় প্ৰধানমন্ত্ৰী মহোদয় আহিব, ইয়াত 18 তাৰিখে আহিব, তাৰ ওপৰত আজি প্ৰস্তুতি সভা অনুষ্ঠিত হৈছে, কি ক'ব? ধন্যবাদ। সকলোকে নমস্কাৰ আৰু আগন্তুক মাঘৰ বিহু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী অহা 18 জানুৱাৰী তাৰিখে মৌ চন্দা পথাৰত ৰাইজক সম্বোধন কৰিবলৈ উপস্থিত হ'বহি। তাতে আমি প্ৰায় 1,25,000 মানুহৰ বৃহৎ সমাগম আমি প্ৰস্তুতি সভা আজি উপলক্ষে আজি ইয়াত উপস্থিত হৈছোঁহি। এইটো গৰাজান মণ্ডল। ইয়াৰ আগতে চামগুৰি মণ্ডলত কথা পাতিলোঁ, তাত প্ৰায় 6,000, ইয়াত প্ৰায় 5,000 মানুহে ইতিমধ্যে তাত সহযোগ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিলে। গতিকে এই সভাখন অসমৰ ভিতৰতে সৰ্বভাৰতীয় ক্ষেত্ৰত সকলো যেতিয়া টিভি চেনেলে তাক প্ৰচাৰ কৰিব, এখন চাবলগীয়া সভা হ'ব। মোদী ডাঙৰীয়াৰ কথা আপোনালোকে জানি গোটেই পৃথিৱীজুৰি তেখেতৰ বন্দনা চলে। অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব, তেওঁ বক্তব্য ৰাখিব। মুঠত এখন অতি উল্লেখযোগ্য বিধানসভা নিৰ্বাচনৰ আগে মৌ চন্দা পথাৰত এখন উল্লেখযোগ্য সভা অনুষ্ঠিত। দাদা, আপুনি ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব পোৱাৰ পোনপ্ৰথমভাৱে আপুনি গৰাজান মণ্ডলত উপস্থিত হৈছে, কি ক'ব? মই অশেষ ধন্যবাদ জনাইছোঁ। মোক ধন্যবাদ জনাবলৈ আমাৰ মণ্ডলৰ সভাপতি বিপ্লৱ তৰফদাৰ, ইয়াৰ যুৱ নেতা মুজিবুৰ ৰহমান, অসম গণ পৰিষদৰ সম্পাদক আমাৰ বৰুৱা ছাৰ সকলো উপস্থিত হৈছে। মোৰ লগত সহযোগ কৰিছে আমাৰ সম্পাদকসকল, ক্ৰমে তুমন চৰকাৰ, মনজ্যোতি বৰা আৰু জিতু বৰা, আৰু ইয়াৰ আটাইকেইটা মৰ্চাৰ সভাপতিসকল আছে, ৱাৰ্ড মেম্বাৰসকল আছে, পঞ্চায়তৰ প্ৰতিনিধিসকল আছে। মই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ কথা জানিব বিচাৰিছোঁ যে সমাগত আপোনাৰ নিৰ্বাচন হয়, নগাঁও জিলাত আপোনালোকৰ বিজেপিৰ ফলাফল কেনেকুৱা হ'ব? অত্যন্ত ভাল হ'ব, অত্যন্ত ভাল হ'ব। ইতিমধ্যে আমি 3টা ছিট পোৱাটো প্ৰায় খাটাং হৈছে, 2টা ছিট আমি পূৰ্ণদমে লাগি আছোঁ, তাতো আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব। দাদা, এই ক্ষেত্ৰত অগপৰো চামগুৰিটো ৰূপহীটো বিচাৰিছে, হয়, এই ক্ষেত্ৰত যদি অগপৰে আপোনালোকৰ বুজাবুজি হয়, এই ক্ষেত্ৰত কি কৰিব? নাই, আমিতো NDAত আছোঁ, অকল ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নহয়, এখন NDA চৰকাৰ। গতিকে অসম গণ পৰিষদৰ নেতৃত্বই ইয়াত যথোযোগ্য সন্মান পাব। তেওঁলোকে বিচৰা ধৰণে সেইখিনি অৱস্থা নেতৃত্ব আমাৰ নেতৃত্বৰ কথা মই আশা কৰিম তেওঁলোকে সসন্মানে আমাৰ দলৰ লগত থাকিব, তাত কোনো দ্বিমত নাই।